ধন্যবাদ জনাইছোঁ আৰু জুবিন মৰিও অমৰ নৱপ্ৰজন্মক মই এইটোৱে আহ্বান জনাইছোঁ জুবিনবিহীন আমি এখন গান শুনিবলৈ হ'লেও তেওঁৰ নামত এখন যদি ফৰেষ্ট বনায় শদিয়াৰ পৰা গৰুৰে দলঙৰ মূৰে মূৰে যি ডিষ্ট্ৰিক্টতে নহওক জুবিনৰ পুতুকণ লৈ যদি কেছেটটো লৈ বজায় তেতিয়া মৰিও কাৰণ আমি অক্সিজেন পালেহে তাৰ গানটো শুনিব পাৰি সেইকাৰণে তেতিয়া জুবিন মৰিও অমৰ হ'ব আৰু সেইকাৰণে জুবিনৰ নামত এখন ফৰেষ্ট বনক অসমৰ 3,35,00,000 মানুহ এখন জিলাতে বনক ভালকৈ উদ্যানখন বহক আশা ৰাখিছোঁ অসমৰ প্ৰত্যেকটো জিলাই কৰিব খেলি আৰু সেয়েহে জুবিন মৰিও অমৰ হওক জুবিনে ন্যায় পাবলৈ টাইম ল'ব কাৰণ আমাৰ দেশতে মৰা হ'লে বেলেগ আছিল কিন্তু দুখন দেশৰ ন্যায় প্ৰসংগত কৰিবলৈ দুখন দেশৰ আইন প্ৰণয়ন আছে আইন প্ৰণয়নে ৰায় দিব তালৈ আমি বাট চাবলৈ কিছুদিন দেৰি হ'ব দেৰি হ'লেও যাতে জুবিনক লৈ আকৌ পকা ৰাস্তাত আন্দোলন কৰিব নালাগে তেতিয়া সি ঘূৰি নাহে মৃত্যু হোৱা মানুহটো কেতিয়াও ঘূৰি নাহে কিন্তু তাৰ আদৰ্শটো ৰখাবৰ কাৰণে নৱপ্ৰজন্মক মই আহ্বান জনাইছোঁ 58খন চৰ চাপৰিত আপুনি হয় সেইটো হৈছে ভূজৈৱ বিভাগৰ লগত ডিছকাছ হৈছিল মই বিশেষকৈ ধুবুৰীৰ পৰা শদিয়ালৈ তেওঁলোকৰ জাহাজতো ছাৰ্ভে কৰিছে 2 বছৰ কৰিছে এতিয়া ডিৰেক্টৰে ক'লে 58টা নতুন চৰ চাপৰি এতিয়া 58টা অসমৰতো মাটি নাই অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰ বুকত 4 ভাগত 3 অংশ চৰ চাপৰি সেইখিনি হাতী খাদ্য বান্দৰ খাদ্য ৰুবলৈ মানে ইউচিএফক কৈ আহিছোঁ গুৱাহাটীত সোমাই যে এইটো খুব ভাল পদক্ষেপ হ'ব আৰু বিধানসভাত সেইটো স্থাপন কৰি যদি অসম চৰকাৰৰ পইচা নাই ভাৰত চৰকাৰে ইণ্টাৰনেশ্যনেলৰ পৰা আনি ভাৰতীয় NGOবিলাকক আনি ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিতে সোনকালে দিন কৰা হাতীৰ খাদ্য বান্দৰ খাদ্য ৰুবলৈ সেইটো মই অনুৰোধ কৰিছোঁ দূৰ হ'ব তেতিয়া মানুহে খোৱাটো বিচাৰি নাযায় তাহাঁতে খাবলৈ নোপোৱাৰ কাৰণে গৈছে তাহাঁতৰ থকা ঠাইবিলাক আমি দখল কৰাৰ কাৰণে আহিছে তাহাঁতৰ গাতটো দুখ নাই আৰু কথাটো হ'ল বান্দৰে বছৰেকত 3বাৰ পোৱালি এই ট্ৰাংকুলাছ কৰি বান্দৰৰ প্ৰজনন ক্ষমতা কমাব পাৰি নেকি সেইটো আকৌ আইনত লোকসভাত গৃহীত হ'লে পাৰিব সেইকাৰণে সকলোখিনি বিবেচনা কৰি সোনকালে সিদ্ধান্তটো ল'লে আমি যিহেতু গছ গছনি ৰোৱাটো আমি থাকিমেই অসমত চৰ চাপৰিবিলাকত সেইকাৰণে তেওঁলোকক অনুৰোধ কৰি অসম চৰকাৰে সেই বিষয়ে অলপ চিন্তা চৰ্চা কৰক সোনকালে সেই পদক্ষেপবিলাক ল'লে নিৰ্দেশনাটো জাৰি কৰিলে খুব ভাল হয় যিহেতু প্ৰশাসন প্ৰত্যেক ডিষ্ট্ৰিক্টৰ DC থাকিব ভূজৈৱ বিভাগৰ মানুহ থাকিব আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ থাকিব ডিছকাছ কৰিলে সোনকালে কোন ডিষ্ট্ৰিক্টত কিমান চাপৰিত কিমান মাটি আছে তেতিয়া তথ্যটো পালে সোনকালে অনুদানটো আনি সোনকালে এইটো সেউজীয়া কৰিব পৰা যাব শোণিতপুৰ জিলাৰ 5খনকৈ বনাঞ্চল ধ্বংস হৈ গ'ল নদুৱাৰ চাৰিদুৱাৰ এতিয়া সোণাইৰূপা আৰু নামেৰিটো অস্তিত্ব বিপন্ন হৈছে কি ক'ব এতিয়া এই বিষয়ত গৰাখহনীয়াটো নিয়া নাই মানুহে ধ্বংস কৰিছে সেইকাৰণে তাত ভাৰতীয় আইন আছে আইনমতে ফৰেষ্টত আৰু মই এনেও ভূপালৰ পৰাই চিঠি দিছোঁ প্ৰধানমন্ত্ৰীলৈ ভাৰতবৰ্ষত থকা ফৰেষ্টকেইখন সংৰক্ষণ কৰিয়ে ডেভেলপমেণ্ট কৰিবলৈ কৈছোঁ ফৰেষ্ট ধ্বংস কৰিবলৈ নোৱাৰিব কাৰণ ভাৰতলৈ বহু প্ৰত্যাহ্বান আহিব তেতিয়া বিশ্বৰ ভিতৰত জনসংখ্যা বেছি নাছিল কম আছিল সেইকাৰণে তেওঁলোকে মই চিঠিও দিছোঁ এতিয়া তেওঁলোকে সেইবোৰ কৰিছে অসম চৰকাৰে কৰিছে কিমান দূৰ পাৰে কিমান দূৰ কৰিব সেইখিনি যে উচ্ছেদ কৰি আমি গছ গছনি ৰুই হাতী আৰু মানুহৰ সংঘাত বান্দৰ আৰু মানুহৰ সংঘাত আৰু তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থাও কৰক য'ত খালী ঠাইবিলাক আছে যাতে তাত জীৱ জন্তু তেওঁলোকে বাধা নাপায় জুবিনৰ ন্যায় প্ৰসংগত কি ক'ব জুবিনৰ ন্যায় পন্থাটো এইটো 2খন দেশৰ আইন আছে আমাৰ দেশত হোৱা হ'লেতো ফটককৈ হ'লহেঁতেন 2খন দেশৰ আইনটো দেৰি ল'ব কাৰণ তাৰ আইনখন বেলেগ আমাৰ আইনখন বেলেগ 2খন দেশে তাত কি উত্তৰ দিব ইয়াত কিন্তু এইটো আইন চালি যাই যাওঁতে টাইম ল'ব চৰকাৰৰ ওপৰত আপোনাৰ আস্থা আছেনে চৰকাৰৰ ওপৰত আইনে ক'ব মুখ্যমন্ত্ৰী হ'লে তেওঁ ৰায়দান দিব নোৱাৰে নহয় সেইবোৰ মেজিষ্ট্ৰেটে দিব আইনে কৰিব সেইকাৰণে প্ৰধানমন্ত্ৰী হ'লেও দিব নোৱাৰে ভাৰতৰ সংবিধান আছে ছিংগাপুৰৰ সংবিধান আছে সংবিধানৰ আধাৰত যিখিনিয়ে কাম কৰে তেওঁলোকেহে ৰায়দান দিব পাৰিব সেইটোকে